শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা জলপ্ৰলয় আৰু যি অভূতপূৰ্ব বান সেই সন্দৰ্ভত এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি এখন PIL দাখিল কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু সেইখন PIL দাখিল কৰিছিল 2018 চনত আৰু সেই সময়ৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেই PILখন কৰিছিল আৰু সেই সন্দৰ্ভত আমি তেখেতৰ পৰা জানিম যে বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য সেই PILখনত আছিল আৰু এনেধৰণৰ অভূতপূৰ্ব বানে এই সমষ্টিটোত অৰ্থাৎ নাজিৰা সোণাৰী মাহমৰা সমষ্টিত তাণ্ডৱৰ সৃষ্টি কৰিব পৰাৰ আশংকা কৰিয়েই সেই PILখন দাখিল কৰা হৈছিল। সেই PILত কি আছিল আমি তেখেতৰ পৰা জানিব বিচাৰিম। চাওক 2016 চনত চৰকাৰ পৰিৱৰ্তন হ'ল। চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছতে মই দেখা পাইছিলোঁ যে আমাৰ দিখৌ নৈখন ধ্বংস কৰা হৈছে। দিখৌ নৈখনৰ ওপৰত মই বিধানসভাত প্ৰশ্ন উঠাইছিলোঁ যে নাগালেণ্ডৰ প্ৰদূষিত পানীয়ে আমাৰ ইয়াতে মানে পৰিৱেশ নষ্ট কৰিছে। তেতিয়া মোক অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল আমি এইটো নাগালেণ্ড চৰকাৰৰ লগত টেক আপ কৰিম। এটা হ'ল সেইটো, আৰু নাগালেণ্ডত আপোনাৰ মুক্ত খনন হয়, যিটো অপেন কাষ্ট মাইনিং বা ৰেড হোল মাইনিং। সেই ৰেড হোল মাইনিং এইবিলাক হোৱাৰ ফলত কেতিয়াবাতো মানুহো মৰে, আৰু দ্বিতীয়তে মানে তাৰ কয়লাৰ পানীখিনি আহি যায় কাৰণে মোৰ অঞ্চলৰ কেতবোৰ গাঁও পঞ্চায়ত যেনেকৈ নপুখুৰী, দোলাকাষৰীয়া এইবিলাকত মানে পানী আহি পেলাই উপচাই দিয়ে আৰু খেতি আজি আপোনালোকে গ'লে তাত গম পাব 15 বছৰ হোৱা নাই। মোক গাঁৱৰ মানুহে কয় আমি খেতি কৰিম। মই এতিয়া কওঁ চইচ আপোনালোকৰে ল'ৰা ছোৱালীয়ে গৈ পেলাই তাত কয়লা ব্যৱসায় কৰিছে। কয়লা বেপাৰটো বন্ধ নহ'লে এইটো খেতি কৰিব পৰা নাযাব বুলি মোক কৈছে। যি কি নহওক সেইটো এটা অন্য প্ৰসংগ, কিন্তু আৰু এটা প্ৰসংগ হ'ল যে আমাৰ অসমৰ ৰাজভূমি কিন্তু আমাৰ চৰকাৰী গাফিলতি কৰি ডিছপুটেড লেণ্ড বুলি কয়, আৰু ডিছপুটেড লেণ্ড বুলি কৈ মোক কেতিয়াবা মই যাব বিচাৰিলে আৰক্ষীয়ে মোক যাবলৈ নিদিয়ে। এইটো হ'ল বিহুবৰ ঔগুৰিজান এলেকা। এই ঔগুৰিজান এলেকাত ঔগুৰিজান বাগিচা আছিল, যিখন বাগিচাত মাত্ৰ 10জন কৰ্মচাৰী, কিন্তু তেওঁলোকে অসম চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'লে যে আমি গছপুলি উঘালি পেলাই নতুন গছপুলি ৰুম। এই বুলি কৈ পেলাই তেওঁলোকে যিটো 1 মিটাৰ বা 2 মিটাৰ খান্দিব লাগে তাৰ জেগাত আপোনালোকে গ'লে দেখিব 100টা হাতী ডুব যাব পৰা খান্দি শিল বালি এক্সট্ৰেকশ্যন কৰে। আকৌ এনেকৈ দিখৌ নৈটো অবাধে কৰে, আনকি পাৰবিলাকত 150 মিটাৰ দূৰলৈ মানে যাতে নৈখনৰ নষ্ট নহয়, দিখৌ বা যিকোনো নৈৰ মাজৰ পৰা খান্দিব লাগে শিল বালি যি উলিয়াব আপুনি, কিন্তু ছাইডৰ খান্দি নিয়ে যিটো 150 মিটাৰ দূৰলৈকে নখন্দাকৈ থাকিব লাগে, সেই একো নামানে। তাৰ ফলত যে এখন দিখৌ নৈখন এখন সাগৰ হ'ব এই কথাটো, আৰু প্ৰকৃতি ধ্বংস হ'ব, পৰিৱেশ ধ্বংস হ'ব, এই গোটেই কথাখিনি লৈ পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ত 2018 চনত এখন PIL কৰিলোঁ। PILখন গ্ৰহণ হ'ল। বিভিন্ন নিৰ্দেশনা দিলে অসম চৰকাৰক, এনকুৱাৰী কৰিব ক'লে, টাস্ক ফ'ৰ্চ পুলিচৰ গঠন কৰিবলৈ ক'লে, আৰু পৰিৱেশ ৰক্ষা কৰিবলৈ ক'লে। এইবিলাক একো নামানিলে। 2020-21 চনত বোধ কৰোঁ মই কণ্টেম্প্ট অফ কোৰ্ট কৰিলোঁ গুৱাহাটী হাইকোৰ্ট। তেতিয়াও অসম চৰকাৰে এফিডেভিট দি ক'লে আমি চব ঠিক কৰি আছোঁ, কিন্তু এইবিলাক নাই হোৱা। মই 2023 চন, 24 চন, 25 চন, 26 চন, আনকি অসম বিধানসভাতো মোক মন্ত্ৰীয়ে চেলেঞ্জ কৰিছিলে। সেই সময়ত বন মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী। তেখেতে ক'লে বিধানসভাত মই কৈছোঁ আপুনি প্ৰমাণ দিব পাৰিলে মই একশ্যন ল'ম। মই স্পীকাৰ যোগেদি তেখেতক প্ৰমাণ দিলোঁ, মোৰ হাতত তথ্য আছে। তাৰপিছতো একো একশ্যন নল'লে, যিহেতু চিণ্ডিকেট চলাব লাগে বিজেপিৰ কামৰ কাৰণে। বিজেপিৰ নেতা পালি নেতাসকলে চিণ্ডিকেট চলাই সেই নৈখন ধ্বংস কৰিলে, আৰু তাৰ ফলত আজি এই অভূতপূৰ্ব বান পৰিস্থিতি আমাৰ এই জিলাসমূহত হ'ল। আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা নাই। মই ভাবোঁ এতিয়া চকু মেলিব সকলোৱে। হয়, এইখিনি আৰু এটা কথা সুধিব বিচাৰোঁ যে যি ডাৱৰ বিস্ফোৰণৰ কথা কোৱা হৈছিলে মন জিলাত, সেই ডাৱৰ বিস্ফোৰণ সন্দৰ্ভতো আমি সৰজমিন গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিং কৰিছিলোঁ। তাত জনা গৈছে যে তাত ডাৱৰ বিস্ফোৰণ হোৱা নাই, প্ৰথম কথা। দ্বিতীয়তে প্ৰায় 16 ঘণ্টা জুৰি অস্বাভাৱিক বৃষ্টিপাত মন জিলাত হৈছিলে, আৰু তাৰ পানী দিখৌ নদীয়েদি বৈ অহা বুলি কোৱা হৈছে। কিন্তু যেতিয়া ব্যাপক ৰূপত বৰষুণ হয়, বৰষুণত যে নদী এখন যদি পানী বৈ আহে তেতিয়া প্ৰতি ঘণ্টাতে নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়। কিন্তু 16 ঘণ্টা ধৰি বৰষুণ হৈ থাকিলে 17 নম্বৰ ঘণ্টাটোতে একেকোবে ইমান ব্যাপক ৰূপত পানী আহি সমগ্ৰ অঞ্চলটো ডুবাই পেলাব, 8 ফুটৰ পৰা 10 ফুটলৈকে পানী হ'ব। সেইটো কেনেধৰণে হৈছে? আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা আপুনি কি ক'ব বিচাৰে? এতিয়া কি এনেকুৱা ঘটনা ঘটিল যাৰ ফলত মুহূৰ্তৰ ভিতৰতে, মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময়ৰ ভিতৰতে বিহুবৰ চন্তগীতাদি অঞ্চলৰ ৰাজপথৰ পৰা 12 ফুট পৰ্যন্ত ওপৰেদি পানী বৈছিলে?
দুৰ্ভাগ্যজনক এইটোৱে প্ৰকৃতিয়ে আমাৰ ওপৰত প্ৰতিশোধ ল'লে প্ৰকৃতিক অত্যাচাৰ কৰাৰ কাৰণে আৰু ইয়াৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছিলোঁ আজি যেনেকৈ মোৰ দিখনৈত শিল বালিৰ বিৰুদ্ধে মই PIL দিলোঁ ঠিক তেনেকৈ নাগালেণ্ডত অপেন মানে ৰেড হল মাইনিং হওক বা অপেন মাইনিং হওক তেনেকৈ কৰি তাত বৃহৎ পুখুৰী সৃষ্টি কৰা হ'ল কয়লা উলিয়াই আৰু এই কয়লা চক্ৰটো কোন হয় ইয়াৰ স্থানীয় ৰাইজ সকলোৱে জানে আৰু সেই কয়লাৰ কাৰণেই তাত বৃহৎ গাঁত সৃষ্টি হৈছিল সেই গাঁতবিলাকত বৰষুণ অস্বাভাৱিক বৰষুণৰ কাৰণে পানী জমা হৈ পিছত এইবিলাক ভূমিস্খলন হৈ পেলাই আমালৈ এনেকৈ পানী আহিলে আৰু আমাৰ মথাউৰি নথকাৰ বাবে আৰু বিধানসভাত মই মথাউৰি যে এনেকৈ ধ্বংস হৈছে মোৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লোকেল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা মোৰ হাতত তথ্য আছিলে বিধানসভাত প্ৰশ্ন উঠালত সেই সময়ৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এনে তথ্য নাই বুলি এটা মিছা কথা সদনত ক'লে এই গোটেইবিলাক কাহিনী আৰু যিটো আপোনাৰ নাগালেণ্ডত যিখিনি হ'ল আজি তাৰ ফলত এই গোটেই মানে মিলি পেলাই আমাৰ এই প্ৰাকৃতিক মানে ৰাইজৰ যাতে আজি এই ধ্বংসলীলাৰ আমি সৃষ্টি হ'লোঁ ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই ভৱিষ্যতে কি হ'ব মই নাজানো কিন্তু অসম চৰকাৰ কঠোৰ হ'ব লাগিব কঠোৰ হ'লেহে ভৱিষ্যতে আমি সুৰক্ষিত হ'ম নহ'লে আমাৰ এই মহকুমা আৰু নাথাকিব হয় মই শেষত এটাই শেষ কৰিব বিচাৰিছোঁ যে যিহেতু গ্ল'বেল ৱাৰ্মিং তাৰ সমান্তৰালকৈ জলবায়ু পৰিৱৰ্তনে যি ৰূপ ধাৰণ কৰিছে এনেধৰণৰ বৰষুণ আকস্মিকভাৱে অস্বাভাৱিক বৰষুণ হোৱাটো বৰ্তমান এক সাধাৰণ ঘটনাত পৰিণত হৈছে গতিকে এইবাৰ আমি যিটো ভয়ংকৰ প্ৰলয় দেখা পালোঁ ভৱিষ্যতেও যে নহ'ব তাৰ কোনো মানে নাই আৰু এই ক্ষেত্ৰত মানে উপায় কি হ'ব পাৰে আপোনাৰ মতে নাই উপায় হ'ব লাগিব জনগণক প্ৰথম সজাগ কৰিব লাগিব আমি অবৈধ ধনৰ বাবে যি চিণ্ডিকেট ব্যৱস্থা এই চিণ্ডিকেট ব্যৱস্থা বন্ধ হ'ব লাগিব আৰু চৰকাৰ সক্ৰিয় হ'ব লাগিব মই বিধানসভাৰ শেষৰ অধিৱেশনত জলবায়ু পৰিৱৰ্তন মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ বৰ্তমানৰ ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া মই বিধানসভাত এটা প্ৰসংগ উত্থাপন কৰিছিলোঁ যিখন আমাৰ গ্ল'বেল আমাৰ মানে ইয়াতে থ্ৰেট আছে 1500মান জিলা ভাৰতৰ 25খন জিলাৰ ভিতৰত অসমতে আছে মই এইবিলাকৰ বিষয়ে কি প্ৰতিৰোধ ব্যৱস্থা ল'ব কেনেকুৱা মাষ্টাৰ প্লেন কৰিছে যিখন 5 বছৰ আগত দিব লাগিছিল সেইখন যোৱা বছৰ দিছে সেই গতিকে বিধানসভাত এইবিলাক আলোচনা হৈছিল তেখেতসকলে এইবিলাক কথা মানে ভালকৈ চাব লাগিব আৰু যদি নাচায় আমি ধ্বংসৰ মুখত যাম আৰু এইটো আৰু এই সাৱধান মানি আমাৰ হয় হয় ধন্যবাদ জনাইছোঁ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য আমাক জানিবলৈ দিলে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই 2018 চনতে PIL কৰিছিলে আৰু সেই সন্দৰ্ভত অসম চৰকাৰৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতে এই দুৰ্যোগৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিছে আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত অসম চৰকাৰৰ তৰফৰ পৰা কি মন্তব্য কৰে বা কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব